নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ মৰিয়নি গিবন অভয়াৰণ্যৰ সমীপৰ এটা ইটা ভাটাত জেচিবিয়ে খন্দা পুখুৰীৰ গাঁতত পৰিল পোৱালিসহ ৬টাকৈ বন্যহস্তী নিউজ নাওৰ এক ৰিপৰ্ট মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপৰ এটা ইটা ভাটাত জেচিবিৰে খন্দা উন্মুক্ত গাঁতত পৰিল পোৱালিসহ ৬টা বন্যহস্তী এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপৰ এটা ইটা ভাটাত জেচিবিৰে খন্দা উন্মুক্ত গাঁতত পৰিল পোৱালিসহ ৬টা বন্যহস্তী গিবনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ প্ৰায় ৪০-৫০ জনীয়া জাক নিশা মৰিয়নিৰ দিহিঙীয়া গাঁৱত প্ৰৱেশ কৰিছিল সমীপতে থকা এটা ইটা ভাটাৰ বাবে বাহনীডৰাৰ মাজত থকা জেচিবি দ্বাৰ খন্দা এটা উন্মুক্ত গাঁতত পৰি যায় ৬টা হাতী ইয়াৰে ২টা হাতী উঠিবলৈ সক্ষম হৈছে যদিও পোৱালিসহ ৪টা হাতী বৰ্তমানেও পানীৰ মাজতে আবদ্ধ হৈ আছে বনকৰ্মী উপস্থিত হৈ নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি থকা দেখিবলৈ পোৱা গৈছে পুনৰ জনাইছো এই মুহূৰ্তত আহি পৰা এটা গুৰুত্বপূৰ্ণ খবৰ মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপৰ এটা ইটা ভাটা জেচিবিৰে খন্দা উন্মুক্ত গাঁতত পৰিল পোৱালিসহ ৬টা বন্যহস্তী গিবনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ প্ৰায় ৪০-৫০ জনীয়া জাক নিশা মৰিয়নিৰ দিহিঙীয়া গাঁৱত প্ৰৱেশ কৰিছিল সমীপতে থকা এটা ইটা ভাটাৰ বাবে বাহনীডৰাৰ মাজত থকা জেচিবিৰ দ্বাৰ খন্দা এটা উন্মুক্ত গাঁতত পৰি যায় ৬টা হাতী ইয়াৰে ২টা হাতী উঠিবলৈ সক্ষম হৈছে যদিও পোৱালিসহ ৪টা হাতী বৰ্তমানেও পানীৰ মাজতে আবদ্ধ হৈ আছে বনকৰ্মী উপস্থিত হয় আৰু নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি থকা দেখিবলৈ পোৱা গৈছে কালি গধূলি ইয়াত হাতী পৰাটো কালি এইটো প্ৰায় ১:৩০-২টামান বজাত পৰিছে এই পুখুৰীত বাহনীৰ মাজত এটা পুখুৰী আছে এইটো ২-৩ বছৰ হ'ল মানে পুখুৰীটো খন্দা মানে কি ইটা বনাবৰ কাৰণে ইটাবিলাকে মাটি লৈ যায় মাটিৰ মালিকবিলাকে কাৰ হয়তো এইটো পুখুৰীটো মানে কি মাটিৰ মালিক আৰু ইটা ভটাৰ মালিকৰ লগত কিবা বুজা কৰি পিনি কিবা লেনদেন পইচা পতা কৰি পিনি মাটিটো খেতি নোহোৱাৰ কাৰণে মানে পুখুৰীৰ কাৰণে এইটো মাটি খানি ইটা কেঁচা ইটা বনাবৰ কাৰণে লৈ যায় সমগ্ৰ অঞ্চলত ভালেকেইটা পুখুৰী আছে এইবোৰতো বৰ বিপদজনক ইয়াতো আছে যে পায় তেনেকৈ যাৰ লগত মাটি মানে কি মাটিৰ মালিকৰ লগত ইটা ভটাৰ মালিকে এইটো বুজা পৰা থাকে তেওঁবিলাকে আৰু খেতি নোহোৱাৰ কাৰণে বাম মাটিৰ কাৰণে মানে ধানটো নহয় তেনেকৈ সেইটো কাৰণে মানে কি পুখুৰী খান্দিবলৈ দি দিয়ে হাতীটো কিমান দেৰি আবদ্ধ হ'ল হাতীটো কালি প্ৰায় ১:৩০-২টা বজাৰ পৰা পৰি আছে এতিয়াতো ৯টা বাজিব হৈ গ'ল আৰু দিনত এতিয়া জেচিবি আহিল এতিয়া জেচিবি খানি ৰাস্তা উলিয়াই প্ৰথম অৱস্থাত ৬টা পৰিছিলে দলটো আছিলে ১১-১৮ জনীয়া তেনেকুৱা দল আছিলে সৰু সৰু পোৱালি আছে ১ বছৰীয়া ১.৫ বছৰীয়া ২-৩ বছৰীয়া তেনেকুৱা পোৱালিও আহিছে দলটোৰ লগত এই এনেকুৱা ধৰণৰ এই যিবোৰ উন্মুক্ত গাঁত পুখুৰী বুলি কওঁ এই পুখুৰীবোৰতো মানুহ মৃত্যু হৈছে আজি এনেকুৱা ঘটনা এইবোৰ বন বিভাগে কোনো ব্যৱস্থা নলয় নেকি এনেকৈ যধে মধে খন্দাত এইটো তেওঁবিলাকে গম পাব তেওঁবিলাকৰ এটা দায়িত্বত থাকে তেওঁবিলাকে এইবিলাক চাব লাগে তেওঁবিলাকে আৰু তেওঁবিলাকক মানে কি মানে খবৰ দিলে মানে কি আহিব লাগে সোনকালে যেতিয়া কালিতো গধূলি ৭টা বজাতে ওলাইছে আহিছিলে বাৰু তাৰপিছত খবৰ দিয়াৰ পিছত ২-১ ঘণ্টা লেট হয় তেওঁবিলাকৰ কিবা ক'ৰবাত হেৰি থাকিব পাৰে কিন্তু আহিছিলে আহি পিনি কি কৰিব ইমান ৰাইজৰ মাজত তেওঁবিলাক ৬-৭জন মানুহ আহে আৰু চাই থাকে আৰু ৰাইজৰ লগত কি কৰিব যোৰহাটৰ পৰা কংকন জ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7